হয় চাওক, এইখিনি মুহূৰ্তত মই উপস্থিত আছোঁ ৰবীন্দ্ৰ ভৱনৰ সন্মুখত আৰু ৰবীন্দ্ৰ ভৱনৰ সন্মুখৰ যিসমূহ গছ সেইসমূহ গছ ইয়াৰ পৰা স্থানান্তৰ কৰাৰ যিটো ব্যৱস্থা কৰিছিল সেই ব্যৱস্থাটো আপোনালোকে সকলোৱে জানে। আমি কিছু সময় পূৰ্বে সেই দৃশ্যাংশ দেখুৱাইছিলোঁ। এইখিনি মুহূৰ্তত কংগ্ৰেছৰ সজাতি দল এটা আছে, কংগ্ৰেছৰ আটাইকেইগৰাকী সভাপতি, কাৰ্যকৰী সভাপতি আটাইকেইগৰাকী আছে, প্ৰভাৰী আছে, গোটেইখিনি তেওঁলোক আটাইকেইগৰাকী ইয়ালৈ আহিছে। আহি এই দৃশ্যটো তেওঁলোকে চাইছে। মই পোনপটীয়াকৈ কথা পাতিবলৈ চেষ্টা কৰিম। গৌৰৱ গগৈ ডাঙৰীয়া আছে, মই প্ৰথমতে তেওঁৰ ওচৰলৈ যাম, তাৰপিছত আটাইকেইগৰাকীৰ সৈতে কথা পাতিম। আপুনি মা কামাখ্যাৰ আশীষ লৈ আহিলে নিশ্চয়, আহি ইয়াত এই আটাইখিনি প্ৰত্যক্ষ কৰিলে। গছসমূহ ইয়াৰ পৰা স্থানান্তৰ কৰাৰ ব্যৱস্থা কৰিব বুলি চৰকাৰে কৈছে। কালি আমি প্ৰশাসনৰ সৈতে কথা পাতিছিলোঁ, তেওঁলোকে এই কথাটো কৈছে যে ইয়াৰ পৰা অন্য ঠাইলৈ নি ৰোপণ কৰাৰ ব্যৱস্থা কৰিব। কি দেখিছে আপুনি? চাওক, যোৱাকালি আমি দুটামান ঘৰলৈ গ'লোঁ য'ত মানুহৰ মৃত্যু হ'ল। তাৰ কাৰণটো হ'ল যে ইমান বৰষুণ দিলে গোটেই আমাৰ গুৱাহাটী পাহাৰৰ লেণ্ডশ্লাইড হোৱাৰ কাৰণে ঘৰখন চেপেটা হৈ গ'ল, তেওঁলোকৰ মৃত্যু হ'ল। আৰু ইয়াৰ কাৰণটোৱে হৈছে যে যিদৰে আমি গছবোৰ কাটি আছোঁ, উন্নয়নৰ স্বাৰ্থত আমি প্ৰকৃতিটো আমি সুৰক্ষা দিব যে পৰা নাই, তাৰ কাৰণে এনেকুৱা ধৰণৰ ডিজাষ্টাৰ, লেণ্ডশ্লাইড আৰু বৃদ্ধি হৈ গৈছে। আজি আমি প্ৰকৃতিৰ লগত আমি উন্নয়ন হোৱাটো বিচাৰোঁ, কিন্তু আপোনালোকে দেখিছে দীঘলী পুখুৰীত য'ত আমাৰ গুৱাহাটী মানুহবোৰ ওলাই আহি প্ৰতিবাদ কৰিলে, হাইকোৰ্টে অৰ্ডাৰ দিলে, তাৰ সেই মোৰ মতেতো এইটো একদম চিধা হাইকোৰ্টৰ অৰ্ডাৰ উলংঘন কৰা গৈছে। আৰু ট্ৰান্সলোকেশ্যন এইবোৰ চব ভুৱা কথা, ইয়াৰ কোনো ছাকচেছ নাথাকে। আমি দেখিলোঁ যে তেওঁলোকে যিমানবোৰ যে ফৰেষ্ট ডিপাৰ্টমেণ্ট যোগেদি যিমানবোৰ যে গছপুলি ৰুলে এই আঁচনি যোগেদি, প্ৰায় গছপুলিবোৰ মৰি গ'ল। এই ট্ৰান্সলোকেশ্যনৰ এই ক্ষেত্ৰত কিমানবোৰ গছ বাচি থাকিব, এই পুৰণি গছবোৰ মোৰ সন্দেহ আছে। আৰু সেইকাৰণে আমাৰ বিধায়িনী দলৰ দলপতিও এইখিনি কথা আজি আমাৰ জিতেন্দ্ৰ সিং ডাঙৰীয়া আহি আছে, ৰকিবুল হুছেইন ডাঙৰীয়া আছে, এই কথাখিনি আমাক অৱগত কৰাইছে। আমি দেখিছোঁ যে এই যিটো কাৰ্যালয় হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ কাৰ্যালয় আছে, তাৰ সন্মুখতো বহু গছ আছিলে। তাৰে এই যিখিনি গছ আছে সেই গছখিনি ভিতৰলৈ নি ৰোপণ কৰাৰ ব্যৱস্থা কৰিছিল। তাত কিন্তু ভিতৰত কিন্তু তেওঁলোকে খুব সুন্দৰকৈ ৰোপণ কৰিছিল। সেই ব্যৱস্থাটো আপোনালোকে চাইছে নেকি? ধৰি ৰাখিবলৈ হ'লে এই 1.5-2 বছৰ পিছত আমি গম পাম যে কিমান থাকিলে। ৰোপণ হোৱা এটা কথা, মেইনটেনেঞ্চটোৱে বেলেগ। এইখিনি গছ এতিয়া তেওঁলোকৰ কোনো মেইনটেনেঞ্চ নালাগে, কিন্তু নতুনকৈ যেতিয়া কৰা যায় এটা মেইনটেনেঞ্চ এটা লাগে। আৰু এইটো আমাৰ ৰেকৰ্ডত আছে যে ট্ৰান্সলোকেশ্যন একদম আমাৰ ছাকচেছ আমাৰ হোৱা নাই। দলপতি ডাঙৰীয়া আছে, বিৰোধী দলপতি, মই আপোনাৰ চাওক, ইয়াতে জনগণে এটা আন্দোলন কৰি ফ্লাইঅভাৰৰ নামত যেতিয়া গছ কাটিব লৈছিল, ৰখাই দিছিল যোৱা বছৰ। ময়ো গুৱাহাটী উচ্চ ন্যায়ালয়ক এটা আবেদন জনাইছিলোঁ। তাৰপিছত চৰকাৰে আশ্বাস দিলে যে ট্ৰেন্সলোকেশ্যন কৰিম। আমি কলিকতাত এনেকুৱা ট্ৰেন্সলোকেশ্যন হোৱা 80ৰ দশকত দেখিছিলোঁ, যেতিয়া তাত কলিকতাৰ ৰাস্তাবিলাক ডাঙৰ কৰিবলৈ গোটেই গছজোপা উঠাই নিছিল। কিন্তু ইয়াত দেখা পাইছোঁ যে চৰকাৰে বোধ কৰোঁ হাইকোৰ্টক আভুৱা ভাৰিবলৈ তলত ঠিকেই গাঁত চাত খান্দি থৈছে, কিন্তু আমি জানো যে গছৰ পাতবিলাক নাথাকিলে গছজোপা জীয়াই থকা অসুবিধা হয়। এই যে গোটেই ঠাল ঠেঙুলি কাটি পেলাই এইটো চৰকাৰে মানে কি কয়, আইৰু যাত্ৰা গংগাৰু বাত্ৰা বা চাউল সিদ্ধি হ'বলৈ যিটো কয় অসমীয়াত ফকৰা যোজনা আছে, তেনেকুৱা এটা কৰিছে। আভুৱা ভাৰিব বিচাৰিছে ইয়াত এইখিনি ট্ৰেন্সলোকেশ্যনৰ নামত, কিন্তু গছজোপা কেনেকৈ জীয়াই থাকিব তাৰ যিটো ছিষ্টেম আছে সেইটো ছিষ্টেমটো ধ্বংস কৰি লৈছে। সেই গতিকে এইটো মানে দুই কুল ৰক্ষা কৰা এটা ব্যৱস্থা, এইটো দুৰ্ভাগ্যজনক। আৰু ফ্লাইঅভাৰখনে যে অসমৰ গুৱাহাটীৰ সমস্যা সমাধান নকৰে, এই কথাটো আমাৰ ইণ্ডিয়াৰ যিটো মেট্ৰ'মেন শ্ৰীধৰণ ডাঙৰীয়াই গুৱাহাটীলৈ আহি প্ৰেছ কনফাৰেঞ্চ কৰি গৈছিলে যে ফ্লাইঅভাৰ্ছ আৰ নট সলিউশ্যন টু প্ৰব্লেম অফ গুৱাহাটী মেট্ৰ'। তাৰপিছতো চৰকাৰে ফ্লাইঅভাৰ দি আছে, কিন্তু গোটেই মানুহৰ এতিয়া কি অৱস্থা আপোনালোকে দেখাই থাকে, জলমগ্ন গুৱাহাটী। সেই গতিকে চৰকাৰখনে ভালকৈ কাম কৰক, পৰিকল্পনা কৰি চৰকাৰী পুঁজি এনেকৈ অনৰ্থক ব্যয় নকৰক, এইটোৱেই চৰকাৰৰ ওচৰত আমাৰ দলৰ ফালৰ পৰা দাবী। ৰূপম দলৈ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।